নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী লখৰাৰ ৰাস মহোৎসৱত বিস্ফোৰণ নাইট্ৰজেন সিলিন্ডাৰ বিস্ফোৰণ হৈ এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল বিস্ফোৰণত ছিগি যায় এজন লোকৰ এখন ভৰি সংকটজনক অৱস্থাত আহত লোকজনক জিএমচিএইচত ভৰ্তি সিলিন্ডাৰটোত অত্যাধিক গেছ ভৰাইছিল বুলি অভিযোগ উত্থাপন কৰে প্ৰত্যক্ষদৰ্শীয়ে পূৰ্বৰে পৰা সিলিন্ডাৰটোৰে নিৰ্গমন হৈ আছিল গেছ ব্যৱসায়ীজনে এই কথাত গুৰুত্ব দিয়া নাছিল যাৰ বাবে ৰাস মহোৎসৱৰ সমীপত বিস্ফোৰণ ঘটে সিলিন্ডাৰটোৰ ইফালে বিস্ফোৰণস্থলীত পুনৰ সংঘটিত হয় আন এক দুৰ্ঘটনা বাইক আৰু ইয়ন বাহনৰ মুখামুখি সংঘৰ্ষ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় এজন বাইক আৰোহী প্ৰায় 10,000 লোকৰ সমাগম হৈছিল লখৰাৰ ৰাস মহোৎসৱস্থলীলৈ আৰু তাতেই নাইট্ৰজেন গেছ সিলিন্ডাৰ বিস্ফোৰিত হৈ এক অভাৱনীয় হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় এই অঘটনত ব্যৱসায়ীজনৰ এখন ভৰি ছিগি যায় বুলি জানিব পৰা হৈছে অত্যাধিক গেছ আছিল সিলিন্ডাৰটোত তাৰ বাবে এই বিস্ফোৰণ সংঘটিত হয় আনহাতে যিসমূহ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা নাছিল আনহাতে দুৰ্ঘটনাস্থলীৰ বিস্ফোৰণস্থলীৰ সমীপতে সংঘটিত হয় আন এটা দুৰ্ঘটনা এখন বাইক আৰু ইয়নৰ মুখামুখি সংঘৰ্ষত বাইক আৰোহীজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয় জুৰে সাউণ্ডটো হৈছে তেতিয়া ক'লে চিলিণ্ডাৰটো ফুটিছে তেতিয়া আমি চাবলৈ আহিছোঁ তো মানুহ দুটা ভৰি নাই আৰু এটা মানুহ তেতিয়া আহি পেলাই ইয়াত অকণমান এই কিবা নাম চাম গম পাইছে নেকি নাম চাম গম পোৱা নাই একেবাৰে বেয়া অৱস্থা বুলি ক'ব নোৱাৰে ভৰি দুটা নাই চিলিণ্ডাৰ কোনোবাই কৈছে মানে আপোনাৰ এই যিটো বেলুন ফুলোৱা চিলিণ্ডাৰ তেনেকুৱা বুলি কৈছে নাইট্ৰজেন ভৰি একেবাৰে ছিঙি গ'ল নেকি কিবা নাম চাম কিবা গম পায় নেকি আগবঢ়াইছো আমাৰ সতীৰ্থ সাংবাদিক উৎপল হালৈৰ প্ৰতিবেদন ৰাজ্যৰ দশদিশে চলি আছে শ্ৰীকৃষ্ণৰ ৰাসলীলা আৰু সেই ৰাসলীলা অনুষ্ঠিত হৈছে মহানগৰীৰ লখৰাৰ উদয়ন কৃষ্ণগড় খেলপথাৰত 10 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মেলাখনত যোৱা নিশা এক অঘটন সংঘটিত হৈছিলে নাইট্ৰজেন চিলিণ্ডাৰ বিস্ফোৰণ হৈছিল আৰু বিস্ফোৰণৰ ফলত এগৰাকী লোক বিশেষকৈ ব্যৱসায়ী লোকজনৰ এখন ভৰি থিতাতে ছিঙি যোৱাৰ সমান্তৰালভাৱে আনখন ভৰিতো কিছু আঘাতপ্ৰাপ্ত হোৱা নিচিনা ঘটনা সংঘটিত হৈছিলে আৰু এই গোটেই ঘটনা সংঘটিত হোৱাৰ সময় আছিলে 10:50 এক প্ৰকাণ্ড বিস্ফোৰণৰ শব্দ কঁপি গৈছিলে অঞ্চলজুৰি আৰু সেই বিস্ফোৰণৰ শব্দ শুনাৰ লগতে এক প্ৰকাৰ হৈচৈ লাগিছিলে আৰু এই গোটেই ঘটনা সংঘটিত হৈছিলে মোৰ পিছফালে সতীৰ্থ দৃশ্য দেখুৱাইছে প্ৰথমতে যে দক্ষিণ গুৱাহাটী ৰাস মহোৎসৱৰ যি ধৰণৰ তেখেতসকলৰ তৰণ আছে তৰণৰ পৰা প্ৰায় 15 মিটাৰ আঁতৰত এটা ডাষ্টবিন আছে দেখুৱাইছে গুৱাহাটী পৌৰ নিগমে স্থাপন কৰা ডাষ্টবিন আৰু ডাষ্টবিনৰ সমীপত ইয়াতে এগৰাকী যি ধৰণৰ বেলুন ব্যৱসায়ী আছিলে তেওঁ নাইট্ৰজেন গেছ ভৰাই আনিছিলে আৰু সেই গেছ ভৰাই তেখেতে বেলুন বিক্ৰী জীৱন নিৰ্বাহ কৰিছিলে সেইগৰাকী ইয়াতে বিস্ফোৰণ হৈছিলে আৰু তেওঁৰ এতিয়াও এই স্থানত যদি চোৱা যায় চেণ্ডেল পৰি থকা পৰিলক্ষিত হৈছে বা গেছৰ পাইপসমূহ পৰি থকা দেখিবলৈ পোৱা হৈছে অতিথি চেণ্ডেলযোৰ জুম কৰি দেখুৱাইছে যে তেওঁৰ চেণ্ডেল ইয়াতে পৰি ৰৈছিলে আৰু ইয়াৰে যদি গোটেই ঘটনাৰ বিৱৰণ দি তেতিয়াহ'লে উল্লেখ কৰিম যে প্ৰথমতে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য সতীৰ্থক দেখুৱাবলৈ মই এই মুহূৰ্তত অনুৰোধ কৰিছোঁ যে 27 নম্বৰ ৰাষ্ট্ৰীয় এই গোটেই ঘটনাৰ স্থানখিনি উল্লেখ দেখুৱাব বিচাৰিছোঁ যে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যদি সোমাই আহে আপুনি লখৰাৰ পৰা বা এক্সেল স্কুল ফালে যোৱা ৰাস্তাতে হওক বা গড়ভঙা ৰোডত তেতিয়াহ'লে আপুনি সোমাই আহি এই ঘটনা সোঁফালে সংঘটিত হৈছিলে আৰু ঘটনা সংঘটিত হোৱাৰ পিছতে ইয়াতে সকলো লোক আহি উপস্থিত হৈছিলে আৰু উপস্থিত হৈ দেখিলে যে সেই লোকগৰাকীৰ এখন ভৰি এই স্থানতে ছিঙি ৰৈছে আৰু সমান্তৰালভাৱে এগৰাকী মহিলা আৰু আন এজন বয়োজ্যেষ্ঠ লোকো আঘাতপ্ৰাপ্ত হৈছিলে এই গোটেই বিষয়বস্তুৰ লগত যদি চোৱা যায় আমি ৰাসৰ লগত যোৱাকালি নিশাই কথা পাতিছিলোঁ তেখেতসকলে স্পষ্টভাৱে উল্লেখ কৰিছিলে যে এইবাৰ নাইট্ৰজেনেই হওক বা হাইড্ৰজেন চিলিণ্ডাৰ তেখেতসকলে ভিতৰ ভাগত প্ৰৱেশ কৰিব দিয়া হোৱা নাছিলে আৰু এই স্থান জিএমচিৰ অধীনত আছিলে জিএমচিয়ে বাৰম্বাৰ উচ্ছেদ কৰিছিলে তাৰে পিছতো তেখেতসকলে অস্থায়ীভাৱে বহা বুলি উল্লেখ কৰিছিলে আৰু এই গোটেই ঘটনা দেখি প্ৰত্যক্ষ কৰা এজন লোক আছে যিগৰাকী লোকে গোটেই ঘটনা দেখাৰ লগতে সেই লোকজনক উঠাই এক প্ৰকাৰ হস্পিটেললৈকে প্ৰেৰণ কৰাত কিছু সহায় কৰিছিলে তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম দাদা কালি কি হৈছিলে মানে তেখেতে বেলুন বেপাৰ কৰে আহিছিলে মানে অস্থায়ী দোকান ন গোটেই মই আহি কিনে হাইড্ৰজেনটো আনি কিনে মানে অভাৰকে লোৱা বুলি ভাবিছে সেইটো কাৰণে ব্ৰাজ হৈ গৈছে ব্ৰাজ হৈ কিনে মানে তেখেতে ভৰি চৰি ছিঙি মানে আমাৰে বেয়া লাগিছে ভৰি চৰি ছিঙি যোৱাৰ পিছত তাৰপিছত আমি এম্বুলেঞ্চ মাতি আনি তাক পঠাই দিলোঁ জিএমচিলৈ তাৰপিছত যে এনেকৈ আহি পেলাই মানুহবিলাক জম হোৱাৰ পিছত ক'লে যে এনেকৈ হাইড্ৰজেনটো মানে বেছিকৈ অভাৰকৈ ভৰা বুলি কৈছে তাৰ গোটেই এইবিলাক মানে এইখিনিতে মানে দিছিলে তাক জেগাটো সেইটো কাৰণে চব অস্থায়ী দোকান ন সেইটো কাৰণে যিয়ে নহওক বাৰু তেখেতে ভাল থাকিলে আমাৰ ভাল বেয়া লাগিছে বাৰু চবেই একেটাই নহয় জানো
এইটো কাৰণে আমাৰ যোৱা সময়ত কেনেকুৱা শব্দ হৈছিলে মানে ব্ৰাছ হৈছে এইটো বহুত একদম মানে গ্ৰেনেড ফুটা দিছে আৰু আমাৰে ভয় লাগি গৈছে আৰু আমাৰ ওচৰতে আছিলে কিন্তু আমাৰ বহুত ভয় লাগিছে আৰু আমি ভাবিছোঁ যে বমে ফুটিছে চাগে এইটো আৰু নাই বম ফুটা নাই লাষ্টত যে গম পালোঁ যে এইটো হৈছে ঠিকে আছে বাৰু যিয়ে নহওক দুখীয়া মানুহ বেয়া লাগে কি চিটিকি গৈছিলে মানে এইবিলাক চব এই ধুৱলি কুঁৱলি হৈ গৈছে আৰু মাজে নিজে ধৰিব পৰা নাই আৰু ইমানেই ভয় লাগিছে নিজৰে এইটোৱে আৰু আপোনাৰ দোকান আছিলে দোকানটো কাষতে আছে আমাৰো দোকান কাষতে আছে তেখেতৰ ওচৰতে দিছে অস্থায়ী দোকান ন চবৰে আহি কিনে দিছে ইয়াত চলিবলৈ আছিলে প্ৰত্যক্ষদৰ্শীৰ মন্তব্য উল্লেখ কৰিছে যে যি ধৰণৰ ধুৱলি কুঁৱলি এক প্ৰকাৰ পৰিৱেশে বিৰাজমান হৈছিলে আৰু যাৰ ফলত তেখেতসকলে শংকিত হৈছিলে আৰু এই গোটেই ঘটনাত যদি চোৱা যায় এগৰাকী লোক ইতিমধ্যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু আন দুগৰাকী লোক এগৰাকী মহিলা আছে আৰু এগৰাকী বয়োজ্যেষ্ঠ লোক আছে আৰু ৰাস কমিটিৰ বিষয়ভাৱে স্পষ্টভাৱে উল্লেখ কৰি দিছে যে এই যি ঘটনা সংঘটিত হৈছিলে তেখেতসকলৰ অজ্ঞাতে হৈছে বিশেষকৈ এইবাৰ নাইট্ৰজেনে হওক বা হাইড্ৰজেনযুক্ত চিলিণ্ডাৰে হওক ভিতৰ ভাগত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিলে আৰু আমি দেখাও নাছিলোঁ তাৰ বিপৰীতে বাহিৰতে তেখেতসকলে স্থাপন কৰিছিলে আৰু GMC যিটো লেতেৰা ডাষ্টবিন আছে ডাষ্টবিনৰ সমীপতে তেখেতসকলে স্থাপন কৰিছিলে আৰু এইখিনি মুহূৰ্তত উল্লেখ কৰিব বিচাৰিম যে প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰিছে বা স্থানীয় ব্যৱসায়ীগৰাকীয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যে এই গোটেই ঘটনা এটা কাৰণতে সংঘটিত হৈছিলে যিগৰাকী ব্যৱসায়ী আছিলে তেখেতে অধিক মুনাফা লাভৰ বাবে অধিক মাত্ৰাধিক তেখেতে নাইট্ৰজেন গেছ ভৰাই আনিছিলে যাৰ ফলত বিস্ফোৰণ হোৱাৰ কথা জল পট হৈ পৰিছে বা তেওঁ স্পষ্টভাৱে উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ গায়ানাৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ দ্য অৰ্ডাৰ অৱ এক্সিলেন্সৰ সন্মান ঘোষণা কৰিলে গায়ানাৰ ৰাষ্ট্ৰপতি ইৰফান আলীয়ে গায়ানা চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়া ভ্ৰমণত বিদেশৰ দ্বিতীয়খন ৰাষ্ট্ৰই প্ৰধানমন্ত্ৰীলৈ আগবঢ়ালে দ্বিতীয়টো সৰ্বোচ্চ অসামৰিক সন্মান প্ৰধানমন্ত্ৰীলৈ নাইজেৰিয়া চৰকাৰেও আগবঢ়াইছিল দ্বিতীয় সৰ্বোচ্চ সন্মান দ্য গ্ৰেণ্ড কমাণ্ডাৰ অৱ দি অৰ্ডাৰ অৱ দি নাইজাৰ সন্মান প্ৰদান কৰা হৈছিল এই সন্মানেৰে বিভূষিত হৈছিল মোদী আৰু গায়ানাৰ সৰ্বোচ্চ অসামৰিক সন্মান গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতিক জনাই ধন্যবাদ লগতে প্ৰধানমন্ত্ৰীয়ে এই সন্মান মোক নহয় দেশবাসীক প্ৰদান কৰা সন্মান বুলিও মন্তব্য কৰে দুয়োখন দেশৰ মাজত থকা ঐতিহাসিক সম্পৰ্কৰ কথাও দোহাৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এছিয়ান মহিলা হকি চেম্পিয়নছত ভাৰতৰ জয় এছিয়ান মহিলা হকি চেম্পিয়নশ্বিপৰ ট্ৰফি দখল কৰিলে ভাৰতে চীনক 1-0 গোলত পৰাস্ত কৰিলে ভাৰতে দীপিকাই দুৰ্দান্ত প্ৰদৰ্শনেৰে দিলে একমাত্ৰ গোলটো তৃতীয় কোৱাৰ্টাৰৰ প্ৰথম মিনিটত দিছিল গোলটো বিহাৰৰ ঐতিহাসিক চহৰ ৰাজগিৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল এছিয়ান মহিলা হকি চেম্পিয়নশ্বিপ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হ'ল মৰেল পুলিচিঙৰ ঘটনা কাহিলীপাৰাৰ পাছত এইবাৰ পাঞ্জাবাৰীত মৰেল পুলিচিং মোবাইল চুৰিৰ সন্দেহত এজন যুৱকক নিৰ্মম প্ৰহাৰ একাংশৰ চৰ গোৰ ঘোষা লাঠিৰে আক্ৰমণ তাইজুল আহমেদ নামৰ যুৱকজনক আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে যুৱকজনক সংকটজনক অৱস্থাত যুৱকজনক GMCHত ভৰ্তি কৰোৱা হয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সন্মুখত এই বৰ্বৰ কাণ্ড 22 বছৰীয়া তাইজুল আহমেদ এজন ড্ৰাগছ আসক্ত যুৱক ড্ৰাগছ ক্ৰয় কৰিবলৈ টকাৰ অভাৱ হোৱাত মোবাইল চুৰিত নামি পৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে GMCHৰ পৰা দিছপুৰ আৰক্ষী থানালৈ লৈ অনা হয় অভিযুক্ত তাইজুলক থানাটো ড্ৰাগছ বিচাৰি হাহাকাৰ কৰে তাইজুলে আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো সতীৰ্থ সাংবাদিক অসীম দত্তৰ সৈতে অসীম এফালে গণপ্ৰহাৰৰ ঘটনা এফালে মৰেল পুলিচিং আৰু আনফালে যিজন ভুক্তভোগী যুৱক মোবাইল চুৰিৰ অভিযোগত প্ৰহাৰ কৰা হৈছিল সেই যুৱকজন সন্দৰ্ভত ড্ৰাগছৰ বহুখিনি তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে আৰু কি খবৰ আছে জয়ন্ত চাওক এই তাইজুল আহমেদ নামৰ যিজন যুৱক কালি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল গণপ্ৰহাৰত বা মৰেল পুলিচিঙৰ ঘটনাত সেই যুৱকজনৰ বিভিন্ন ইতিবৃত্তি আছে এই যুৱকজনে এয়াই কেৱল প্ৰথম নহয় ইয়াৰ পূৰ্বেও বিভিন্ন এনেধৰণৰ ঘটনাৰ সৈতে জড়িত আছিল আৰু মহানগৰীৰ কিবাখনো থানাতো তেওঁৰ বিৰুদ্ধে আচলতে গোচৰ ৰুজু হৈছিল বা এনেধৰণৰ ঘটনাৰ যি সন্মুখীন বা সেই ঘটনাৰ পৰিৱেশ দেখিছিল আৰক্ষীয়ে অৰ্থাৎ মহানগৰত এইজন যুৱকে বিভিন্ন সময়ত বিভিন্ন এনেধৰণৰ চুৰি কাৰ্য সংঘটিত কৰি আহিছিল আৰু কালি হয়তো তাৰ ভাগ্য
বেয়া আছিল যাৰ ফলত এনে ঘটনা সংঘটিত হ'ল কিন্তু এতিয়া কথাটো হ'ল এই যুৱকজনে কালি সন্ধিয়াৰ ভাগত যি ঘটনা সংঘটিত কৰিলে মোবাইল চুৰিৰ অপৰাধত যেনেদৰে গণপ্ৰহাৰৰ মুখামুখি হ'ল সেই যুৱকজনক গুৰুতৰভাৱে বা সংকটজনক অৱস্থাত যেহেতু জিএমচিএইচত ভৰ্তি কৰোৱা হ'ল আৰু সেই যুৱকজনৰ মূৰত তিনিটাকৈ চিলাই পৰিছে যিহেতু মূৰত কোনো লোকে হয়তো বিভিন্ন আচলতে সামগ্ৰীৰে প্ৰহাৰ কৰিছিল যাৰ ফলত তেওঁৰ মূৰত আঘাত পাইছিল আৰু মূৰত তিনিটাকৈ চিলাই পৰিছে বুলি ইতিমধ্যে আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে আৰু তাৰ সমান্তৰালভাৱে ক'ব লাগিব সেই যুৱকজনক যেতিয়া পুৱাৰ ভাগত আৰক্ষী থানালৈ লৈ আনিলে আৰক্ষী থানালৈ লৈ অনাৰ পিছত কিন্তু দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ কাৰ্যকলাপ তেওঁ থানাৰ ভিতৰত কৰি আছে বিশেষকৈ থানাৰ ভিতৰত আৰক্ষীক ড্ৰাগছ বিচাৰি এতিয়া হাহাকাৰ কৰা এক পৰিৱেশ সৃষ্টি হৈছে ড্ৰাগছ বিচাৰি এতিয়া আৰক্ষীকে উপৰ্যুপৰি আচলতে তেওঁ বিভিন্ন ধৰণৰ আচলতে মন্তব্য কৰিছে বিভিন্ন ধৰণৰ অশ্লীল বাক্য অশ্লীল গালি গালাজ আচলতে কৰি থকা দেখিবলৈ পোৱা গৈছে কেৱল মাত্ৰ তাক ড্ৰাগছ লাগে আৰু ড্ৰাগছ বিচাৰি এতিয়া অসম আৰক্ষীৰ বা বিশেষকৈ দিছপুৰ আৰক্ষীৰ মূৰৰ কামৰণিৰ সৃষ্টি কৰিছে পুৱাৰ ভাগৰ পৰা আৰু সেইজন যুৱকক ইতিমধ্যে আমি যি খবৰ পাইছো আৰক্ষীৰ সূত্ৰৰ পৰা সেই যুৱকজনৰ ঘৰ সাতগাঁৱত আৰু যুৱকজনক ইতিমধ্যে আচলতে ড্ৰাগছ আসক্ত যুৱক সেইবাবে যুৱকজনক ইতিমধ্যে ৰেহাই কৰি দিয়া হ'ব বুলি ইতিমধ্যে জানিব পৰা গৈছে গতিকে কিছু সময় পিছতেই দিছপুৰ আৰক্ষী থানাৰ পৰা তেওঁৰ যি নিজা বাসগৃহ আছে সেই নিজা বাসগৃহলৈ লৈ যোৱা হ'ব সেই তাইজুল আহমেদ নামৰ যুৱকজনক কিন্তু তাইজুল আহমেদৰ দীৰ্ঘদিনৰ পৰা কিন্তু সেই ঘৰখনৰ সৈতে বা নিজৰ পৰিয়ালটোৰ সৈতে যোগসূত্ৰ নাই পৰিয়ালটোৰ সৈতে সংযোগ নাই যাৰ ফলত বিভিন্ন ঠাইত আচলতে মহানগৰৰ বিভিন্ন ঠাইত ঘূৰি ঘূৰি এনেধৰণৰ ঘটনাসমূহ সংঘটিত কৰে কেৱল ড্ৰাগছৰ বাবে ড্ৰাগছ ক্ৰয় কৰাৰ বাবে যেতিয়া পইচাৰ নাটনি হয় তেতিয়া এনেধৰণৰ ঘটনা সংঘটিত কৰি আহিছে আৰু কালিৰ দিনটোতো একেই ঘটনা সংঘটিত হৈছিল যাৰ ফলত অৱশেষত স্থানীয় যিসকল লোক আছিল সেই লোকসকলৰ গণপ্ৰহাৰৰ মুখামুখি হ'ব লগা হ'ল এইগৰাকী তাইজুল আহমেদ নামৰ যুৱকজন কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে মহানগৰ আৰক্ষীয়ে মই পুনৰবাৰ কম মহানগৰ আৰক্ষীয়ে 6 মাইলৰ উৰণীয়া সেতুৰ তলত কিন্তু পহৰা দি থকাৰ পৰিলক্ষিত হয় পেট্ৰলিঙৰ পাৰ্টি থাকে 6 মাইলৰ ব্ৰিজৰ তলত কিন্তু তেনেস্থলতো এই যিসমূহ ঘটনা পাঞ্জাবাৰীত কালি ফুটগধূলিত যি ঘটনা সংঘটিত হৈছে এই ঘটনাৰ পৰা কিন্তু এটা কথা উমান পাব পাৰে এটা কথা ক'ব পাৰি যে মহানগৰ আৰক্ষীৰ সুপাঢিলা স্বৰূপৰ বাবে এনেবোৰ ঘটনা বৃদ্ধি পাব ধৰিছে এয়াই নহয় সৌকিদিনা কাহিলীপাৰাত একেই ঘটনা সংঘটিত হৈছে তাৰ পূৰ্বে বিভিন্ন ঘটনাৰাজিৰ দেখিবলৈ পোৱা গৈছিল গতিকে মহানগৰ আৰক্ষী স্মাৰ্ট আৰক্ষী বুলি ক'লেই নহ'ব মহানগৰ আৰক্ষীৰ কিন্তু স্মাৰ্টনেছ সেই স্মাৰ্টনেছ কিন্তু আজিৰ দিনটোত দেখিবলৈ পোৱা নাই যাৰ ফলত মহানগৰ আৰক্ষীৰ চকুৰ সন্মুখতে এনেধৰণৰ বিভিন্ন ঘটনা সংঘটিত হৈছে মই এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত দেখুৱাইছো এইজনে হৈছে সেইজন যুৱক তাইজুল আহমেদ এই তাইজুল আহমেদক এই মুহূৰ্তত ঘৰলৈ লৈ যাবলৈ লোৱা হৈছে নামটো কি পাব্লিক এটা কিয় মাৰিলে স্যার এনে মার খাইছো স্যার এনে মাৰি খাইছা ড্ৰাগছ লোৱা তুমি ড্ৰাগছ নেকি এতিয়া ড্ৰাগছ পালা নাই ইয়াত থানা পালা নাই নাই কালি মোবাইল চুৰ কৰিছিলা পইচা নেকি নাই লগৰটো কৰি পলাইছে মই নিজে ৰখি আছিলো লগত আছিলে কোনোবা এজন আছে পলাইছে কি চুৰ কৰিছিলা কালি কি চুৰ কৰিছিলা ই মোবাইলটো লৈ পলাইছিলে মোবাইল লৈ পলাইছিলা মই নহয় লগৰটো লগৰটো নাম কি লগৰটো নাম সৰু হা সৰু 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 ক'ত ঘৰ তাৰ আমবাৰী আমবাৰীত তোমাৰ ঘৰ ক'ত তোমাৰ ঘৰ ক'ত নাৰেংগী সাতগাঁও আৰু সেই মুহূৰ্তত আমি দেখুৱাইছোঁ এইজনে হৈছে তাইজুল আহমেদ নামৰ যুৱকজন যিজন যুৱকক কালি গণপ্ৰহাৰৰ সন্মুখীন হ'ল যিজন যুৱক আৰু এইজন যুৱকে আচলতে বিভিন্ন ধৰণৰ কাৰ্যকলাপ সংঘটিত আহিছিল বিশেষকৈ চুৰি কাৰ্যৰ সৈতে জড়িত আছিল এইজন তাইজুল আহমেদ নামৰ যুৱক আৰু অৱশেষত কালিৰ দিনটোত এই যি ঘটনা এই ঘটনাৰ কিন্তু মুখামুখি হ'ব লগা হ'ল গণপ্ৰহাৰৰ মুখামুখি হ'ব লগা হ'ল তাইজুল আহমেদ নামৰ এজন যুৱক হয় জয়ন্ত নিশ্চয় ধন্যবাদ অসীম কেইবাদিনো ধৰি ত্ৰাসৰ সৃষ্টি কৰি কলিয়াবৰৰ বাঘটো অৱশেষত পিঞ্জৰাবদ্ধ হ'ল কেইবাদিনো ধৰি প্ৰায় ৩-৪ মাহৰ পৰা আতংকৰ সৃষ্টি কৰা এটা বাঘ অৱশেষত জখলাবন্ধাত পিঞ্জৰাবদ্ধ কৰে বন বিভাগে আমি কিছু দৃশ্য দেখুৱাইছোঁ এইখিনি মুহূৰ্তত কালি এনেদৰে বাঘটোৰ ওপৰত বৰ্বৰভাৱে আক্ৰমণ চলোৱা হৈছে কলঙত নামি পৰিছিল বাঘটো আৰু একাংশ লোকৰ এয়া বন্য উল্লাস বাঘটোৰ ওপৰত বৰ্বৰভাৱে নিৰ্মমভাৱে শিল দলিয়াই ইটাৰ টুকুৰা দলিয়াই লাঠি জোং দলিয়াই বাঘটোৰ ওপৰত ভয়ানক আক্ৰমণ চলোৱা হৈছিল অহৰহ প্ৰচেষ্টা চলাই থকা হৈছিল বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ কিন্তু ঘনে ঘনে স্থান সলনি কৰিছিল বাঘটোৱে ন অঞ্চলত বিচৰণ কৰিছিল কলঙৰ পাৰত গৈ আশ্ৰয় লৈছিল বাঘটোৱে অৱস্থান কৰিছিল
আৰু নতুন এটা স্থানত গৈ আতংকৰ সৃষ্টি কৰাত একাংশ লোকে বাঘ খেদিলে এনেদৰে বাঘটোক খেদি বাঘটোক কৰায়ত্ব কৰাৰ চেষ্টা চলালে আৰু বাঘটোক এনেদৰে উপৰ্যুপৰি আক্ৰমণ কৰিলে একাংশ লোকে একাংশ চেমনিয়াই আৰু এই কাণ্ডৰ ফলত বাঘটো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মুখমণ্ডল আৰু মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বাঘটো আৰু তাৰ পিছতে বালিচৰত প্ৰায় 12 ঘণ্টা ধৰি পৰি ৰল বাঘটো অৱশেষত পুৱতি নিশা 2 বজাত ট্ৰেংকুলাইজ কৰি পিঞ্জৰাবদ্ধ কৰি বাঘটো লৈ যোৱা হৈছে কাজিৰঙাৰ পানবাৰীৰ CWRC-লৈ বৰ্তমান পানবাৰীৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত চিকিৎসা প্ৰদান কৰা হৈছে বাঘটোক মানুহৰ আক্ৰমণত আহত বাঘটোক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে কলঙৰ পাৰত আশ্ৰয় লৈ থকা অৱস্থাত একাংশ লোকৰ আক্ৰমণৰ বলি হৈছিল বুধবাৰে দিনৰ ভাগত বাঘটোলৈ শিলা বৰ্ষণ কৰিছিল একাংশই এনেদৰে আৰু মানুহৰ খেদাখেদিত মানুহৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল বাঘটো লেবেজান হৈ বালিচৰত প্ৰায় 12 ঘণ্টা পৰি ৰল অৱশেষত বন বিভাগে বাঘটোক ট্ৰেংকুলাইজ কৰিলে পিঞ্জৰাবদ্ধ কৰি লৈ যোৱা হ'ল পানবাৰীৰ CWRC-লৈ আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বাঘটোক সুৰক্ষা প্ৰদান কৰাত বন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে বিভিন্নজনে প্ৰকৃতিপ্ৰেমী লোকসকলেও এই মুহূৰ্তত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এনেদৰে একাংশ লোকৰ বৰ্বৰতাৰ বলি হ'বলগীয়া হ'ল ঢেকিয়াপতীয়া বাঘটো ট্ৰিটমেণ্ট কৰিবৰ কাৰণে আমি কৰিব লাগিব না তথাপি মুভমেণ্টটো আছে ডিফাৰেণ্টলি ট্ৰিটমেণ্টৰ কাৰণে আমি কি কৰিব লাগিব ডক্টৰৰ আমাৰ নিৰ্দেশত ভেটেনাৰী ডক্টৰৰ নিৰ্দেশত ৰেস্কিউ চেণ্টাৰত যদি লৈ যাওঁ বা এইটো এটা আছে আমি এইটো চেষ্টা কৰি চাওঁ মুভমেণ্টটো হৈ আছে এইটো ৰেষ্টে কৰি আছে দিনতো ৰেষ্ট পোৱা নাই বাঘটো তাৰ নৰ্মেল শ্লিপিং পজিশ্যনতো আছে এতিয়া চোৱা গৈছে তো এইটো যদি কণ্টিনিউ হয় এইটো আমি এটেম্পটো ল'ব পাৰোঁ আৰু আহিছে দৌৰিছে সংঘৰ্ষ এটা হৈছে আৰু তো এতিয়া ইভিনিঙৰ পৰা যেতিয়া হৈছে এতিয়া ইজ ইন ৰেষ্টিং পজিশ্যন গুড ৰেষ্টিং পজিশ্যন ডক্টৰ মতে যদি এখন এইটো কৰিলে আমি এতিয়া এইটো ল'ব পাৰোঁ আৰু এটেম্পটো ল'ব মানে ইয়াতে থাকোঁতে হেৰি হ'ব ট্ৰিটমেণ্টটো হয় তাত ওচৰত গৈ আৰু এইটোতো এটা ডিচিশ্যন ল'ব লগা হ'ব বাট আমি গোটেই প্ৰিপেয়াৰটো হৈ আছোঁ আৰু বাকী নেট আৰু এইকেইটা বস্তু লাগিব এইটো সামগ্ৰীটো আনিব লগা হৈ আছে এইটো আহি আছে তেওঁলোক আৰু এনেদৰে এই বাঘটোক লৈ তীব্ৰ আতংক অব্যাহত আছিল ঢেকিয়াপতীয়া বাঘটোৱে ন স্থানত অৱস্থান কৰিছিল আৰু শেহতীয়াকৈ বাঘটোৱে অৱস্থান কৰিছিল কেৰি বাকৰিৰ কলঙৰ পাৰত বন বিভাগে খেদি অনা বাঘটো সোমাই কলং নদীত আৰু বাঘলৈ লক্ষ্য কৰি এনেদৰে স্থানীয় একাংশ লোকে একাংশ চেমনিয়াই শিলগুটি নিক্ষেপ কৰে শিলগুটি নিক্ষেপৰ ফলত আঘাতপ্ৰাপ্ত হয় বাঘটো অৱশ্যে পানীৰ পৰা উঠি পুনৰ হাবিত সোমাই বাঘটো আৰু হাবিত বালিচৰৰ কাষতে এনেদৰে বাঘটো লেবেজান হৈ পৰি ৰয় প্ৰায় 12 ঘণ্টা সময় গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আমাৰ সতীৰ্থ সাংবাদিক দিবাকৰ দাসৰ সৈতে সংযুক্ত হৈছো দিবাকৰ আজি কেইবাদিন ধৰি আতংকৰ সৃষ্টি কৰা বাঘটোৰ বাবে আনকি কাৰফিউ দিবলগীয়া হৈছিল প্ৰশাসনে বিভিন্ন ধৰণৰ নিৰ্দেশনা জাৰি কৰিছিল বাঘক যাতে ৰাইজে জোকাই নলয় ইমান নিৰ্দেশনাৰ পিছতো অৱশেষত ৰাইজৰ আক্ৰমণতেই আঘাতপ্ৰাপ্ত হ'ল বন বিভাগে বিভিন্ন ব্যৱস্থা কৰি বাঘ পিঞ্জৰাবদ্ধ কৰিব নোৱাৰিলে কিন্তু ৰাইজৰ বৰ্বৰতাৰ বলি হ'বলগীয়া হ'ল এই বাঘটো নিশ্চয়কৈ জয়ন্ত কালি বুধবাৰৰ দিনটোত একাংশ উদন্ত যুৱকৰ পহাৰৰ বলি হ'লে বাঘটো আৰু যি কেৰি বাকৰি অঞ্চলৰ বাঘটো প্ৰায় 12 ঘণ্টা ধৰি পৰি থাকিল আৰু নিশা 2 মান বজাত ট্ৰেংকুলাইজ কৰি পিঞ্জৰাবদ্ধ কৰি তাক লৈ যোৱা হ'ল পানবাৰী বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ কিন্তু এই বাঘটো যেতিয়া টপাহলা অঞ্চলৰ পৰা সেই কলঙৰ পাৰে পাৰে কেৰি বাকৰি দিশে গৈ হাতীমৰালে হয়তো গ'লহেঁতেন সেই দিশেই গৈ আছিল কিন্তু বাঘটো যোৱাৰ পাছত বন বিভাগে যি ধৰণৰ তৎপৰতা ল'ব লাগিছিল বন বিভাগৰ উপস্থিতিত আৰক্ষীৰ উপস্থিতিত একাংশ মানুহে কিন্তু বাঘটোক বৰভাৱে আক্ৰমণ কৰিলে কলঙত সাঁতুৰি থকা অৱস্থাত শিলগুটি দলিয়ালে লাঠি দলিয়াইছে বিভিন্ন ধৰণে বাঘটোক আক্ৰমণ চলা বাঘটোৰ মুখমণ্ডলত ব্যাপকভাৱে আঘাত হ'ল আৰু যাৰ ফলত কলঙৰ বালি চাপৰিত বাঘটো শুই পৰিল আৰু 12 ঘণ্টা সময় লাগিল বাঘটোক উদ্ধাৰ কৰি নিবলৈ আৰু এই বিষয়টোক লৈ কিন্তু তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে যে আৰক্ষী প্ৰশাসনৰ উপস্থিতিত একাংশ লোকে কিদৰে বাঘটোক প্ৰহাৰ কৰিবলৈ সাহ কৰিলে তেওঁলোকে বাধা নিদিলে কিয় বিভিন্ন ধৰণৰ অভিযোগ তুলিছে যিহেতু এই অভিযোগ লৈ বিভিন্নজনে সামাজিক মাধ্যমত পোষ্ট কৰিছে চৰকাৰ বিভাগটোক দোষাৰোপ কৰিছে আৰু আমাৰ লগতে এজন প্ৰকৃতিপ্ৰেমী তেওঁ কালিও পোষ্ট কৰিছে যি পোষ্টে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে দেখা গৈছে বাঘটো উদ্ধাৰ কৰোঁতে 12 ঘণ্টা সময় লাগিল
কি ক'ব এই বিষয়ে? হয় মানে চবতকৈ ডাঙৰ কথাটো বন বিভাগে যিটো কাম আগত কৰিব লাগে সেইটো বন বিভাগে সদায় পিছত কৰে, শেষত কৰিবলৈ থৈ দিয়া। বাঘটো আজি ৩-৪ মাহ ধৰি এই অঞ্চলত বিচৰণ কৰি আছে, সি ঠাই সলাই আছে, সোণাৰী গাঁও, কামাখ্যাকে আদি কৰি আহি অৱশেষত এই দেৱসত্ৰৰ ওচৰ পালেহি, তাৰপিছত কেৰিবাকৰি সেই অঞ্চলটো পালেগৈ। বন বিভাগে খেদি লৈ গ'ল, লৈ যাওঁতে কিন্তু আচলতে আগতেই কামটো কৰিব লগা আছিল। তেওঁলোকে চেষ্টাটো কৰিছে মানুহক দেখুৱাই, কিন্তু এনেকুৱা লাগিছে যেন তেওঁলোকে মানে সঁচা অৰ্থত সেই চেষ্টাটো কৰা নাই। তাৰপিছত বাঘটো যেতিয়া খেদি লৈ গ'ল, তাত গৈ সকলোৱে গম পায় যে মানুহৰ জিঘাংসাৰ বলি হ'ল, সকলোৱে ইটা মাৰিছে, পাথৰ মাৰিছে, শিলগুটি মাৰিছে। আমাৰ কেমেৰাতে সকলোবিলাক আবদ্ধ হৈছিলে, সংবাদ মাধ্যমৰ কেমেৰাত সকলোবিলাক আবদ্ধ হৈছিলে। তাৰপিছত বাঘটো নিশা সকলোখিনি জানেই, এতিয়া নিশা তাৰপিছত ট্ৰেংকুলাইজ কৰি পেলাই পিঞ্জৰাবদ্ধ কৰা হ'ল, লৈ গ'ল। কিন্তু এতিয়া কথাটো হৈছে যে এটা দুৰ্বল বাঘক ট্ৰেংকুলাইজ কৰি পিঞ্জৰাবদ্ধ কৰিছে, ঠিকে আছে, কিন্তু আগতে এনেকুৱা বাঘ বহুখিনি আমি হেৰুৱাইছোঁ, ঢিঙত হেৰাইছে, তেনেকৈ বহু ঠাইত বাঘ ট্ৰেংকুলাইজ কৰাৰ পিছত পিঞ্জৰাবদ্ধ কৰাৰ পিছত চিকিৎসাধীনৰ বাবে হেৰাইছে। কিন্তু আমি বন বিভাগক টানি আহ্বান জনাম যে কোনো কাৰণত যাতে এই বাঘটোৰ কোনো ক্ষয় ক্ষতি নহয় আৰু সি সুস্থভাৱে পুনৰ বনলৈ উভতি যাব পাৰে। নহ'লে কিন্তু যদি বাঘটোৰ সামান্যতমো আৰু কিবা ক্ষতি হয় তেনেহ'লে সম্পূৰ্ণৰূপে বন বিভাগ জগৰীয়া হ'ব। এনেদৰে বন বিভাগক জগৰীয়া স্বাভাৱিকতে এই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বন বিভাগৰ এই অকৰ্মণ্যতাক কেন্দ্ৰ কৰি। ধন্যবাদ দিবাকৰ। Presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। মৰিয়নিত গাঁতত সোমাল পোৱালিসহ 6টা বন্য হস্তি। পুৱা ইটা ভাটাৰ গাঁতত আবদ্ধ হাতীকেইটাক উদ্ধাৰ বন বিভাগৰ। সবিশেষ আগবঢ়াম কিছু সময় পিছত। Presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। মহানগৰীত জাল নোটৰ বিৰুদ্ধে STFৰ অভিযান। দিছপুৰ আৰক্ষীৰ সহযোগত মহানগৰীৰ ডাউন টাউনত চলাইছিল ড্ৰাগছ বিৰোধী অভিযান। STFৰ অভিযানত জব্দ কৰা হৈছে 6 লাখ টকাৰ জাল নোট। জাল নোটসহ অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰে এজন যুৱকক, লগতে জব্দ কৰে দুচকীয়া বাহন, মোবাইল ফোন, নকল নোট বনোৱা মেচিন। সৰবৰাহকাৰীটোক বৰ্তমান জেৰা চলাই থকা হৈছে। মহানগৰীত STFৰ অভিযান জাল নোটৰ বিৰুদ্ধে। দিছপুৰ আৰক্ষীৰ সহযোগত মহানগৰীৰ ডাউন টাউনত ড্ৰাগছ আৰু জাল নোটৰ বিৰুদ্ধে চলিছিল অভিযান। STFৰ অভিযানত জব্দ কৰা হয় 6 লাখ টকাৰ জাল নোট। জাল নোটসহ অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰিছে এই সৰবৰাহকাৰী যুৱকক, লগতে জব্দ কৰা হৈছে এখন দুচকীয়া বাহন, মোবাইল ফোন, নকল টকা বনোৱা মেচিন। মৰিয়নিৰ গিবন অভয়াৰণ্যৰ সমীপত আবদ্ধ পোৱালিসহ 6টা বন্য হস্তি। ইটাভাটাৰ গাঁতত পৰি আবদ্ধ হৈ পৰে পোৱালিসহ 6টাকৈ বন্য হস্তি। গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকটো নিশা দুৰ্ঘটনাবশতঃ গাঁতত সোমাই যায়। প্ৰায় 40-50টা হাতীৰ জাকে নিশা মৰিয়নিৰ চিনাতলি দিহিঙীয়া গাঁৱত প্ৰৱেশ কৰিছিল। সমীপতে থকা ইটাভাটাৰ গাঁতত পৰি যোৱা 6টা হাতীৰ ভিতৰত 2টা হাতী পাৰলৈ উঠিবলৈ সক্ষম হয় যদিও 4টা হাতী গাঁততে আবদ্ধ হৈ আছিল। পুৱাৰ ভাগত বন বিভাগে হাতীকেইটাক গাঁতৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কালি ধান খাবলৈ আহিছিলে পথাৰত। এনে ধান খাবলৈ আহোঁতে ৰাইজৰ খোকা মোকা এইবোৰ ৰাইজে গোটেই চাৰিওফালে হাতীখিনি খেদাবলৈ কোনোফালে ৰাস্তা এৰি নিদিয়ে, হাতীখিনি যাবৰ কাৰণে ৰাস্তা এটা বেলেগে সুকীয়াকৈ এৰি নিদিয়ে। চাৰিওফালে ঘূৰাই এতিয়া যেতিয়া হেৰি কৰিছে তেওঁবিলাকেতো আশ্ৰয় ল'বৰ কাৰণে বাহনিৰ মাজত সোমালে। বাহনিৰ মাজত সোমাওঁতে মানে এটা পুখুৰী আছিলে, তাত ইটা ভুটাৰ কাৰণে ইটা খান্দিবলৈ কাৰণে আজি 2-3 বছৰ আগতে সেই পুখুৰীটোৰ পৰা মাটি নিছিলে, দ কৰি থৈ গৈছিলে। সেই গাঁতত পুখুৰীত পৰি পিনি 6টা হাতী সোমাইছিলে। 18টা নে 17টা হাতী আহিছিলে কালি ৰাতি, তাৰ বাকীকেইজন 6জন পৰিলে।
বহিৰাজ্যৰ কুখ্যাত অপৰাধীৰে ভৰিছে মহানগৰী মহানগৰ আৰক্ষীৰ জালত পৰিছে বহিৰাজ্যৰ অপৰাধী চুকা অস্ত্ৰ দেখুৱাই ডকাইতি কৰিবলৈ আহি জালত পৰিল অপৰাধী ধৃত ডকাইতটো মহাৰাষ্ট্ৰৰ থানেৰ ৰাজ খান আদাবাৰীৰ এঘৰত চুৰি কৰিবলৈ সোমাইছিল ডকাইতটো ঘৰটোত সেই সময়ত নাছিল কোনো লোক সন্দেহজনক লোকজনক দেখি চুবুৰীয়াই খবৰ দিয়ে আৰক্ষীয়ে গৈ হাতেলোতে ধৰে অভিযুক্ত ৰাজ খানক আৰক্ষীৰ জেৰাত সকলো স্বীকাৰ কৰে ধৃত ৰাজে মহানগৰীৰ কেইবাটাও বাসগৃহত ডকাইতি কৰাৰ অভিযোগ কলকাতা হৈ গুৱাহাটীলৈ আহিছিল ৰাজ খান কলকাতাত এক গোচৰত গ্ৰেপ্তাৰ হৈ 20 দিন পূৰ্বে ওলাইছিল জেলৰ পৰা হুনুৱালি হৈ উঠিছে আঘোণৰ পথাৰ পকা ধানে ৰিঙিয়াই মাতিছে কৃষক দাৱনীক আঘোণ মানে কৃষকৰ হাঁহি ভৰা আঘোণে পূৰণ কৰে চহা খেতিয়কৰ হাতুৰঙী স্বপ্ন হে এতিয়া কৃষক দাৱনী ব্যস্ত আঘোণৰ পথাৰত বোকাখাটৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ লগতে লাগি থকা এখন পথাৰৰ দৃশ্য এয়া বোকাখাটৰ সোণালী পথাৰসমূহত এতিয়া দেখিবলৈ পোৱা হৈছে দাৱনীৰ সোণগুটি চপোৱা দৃশ্য জীয়ৰী বোৱাৰী সকলো ব্যস্ত আঘোণৰ পথাৰত কৃষকসকলেও দাৱনীয়ে কাটি যোৱা মুঠি মুঠি ধানৰ ডাঙৰি বান্ধি ঘৰলৈ কঢ়িয়াইছে লখিমীক এয়া চহা জীৱনৰ এক চিৰ পৰিচিত ছবি আঘোণৰ বিনন্দিয়া দৃশ্য আঘোণ সোমোৱাৰ লগে লগে ৰাজ্যৰ সকলোতে এতিয়া মনোৰম পৰিৱেশে বিৰাজ কৰিছে বৈচিত্ৰ্যৰে ভৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক নান্দনিক দৃশ্য সেউজ ধৰণীৰ বুকুত সদৃজাত এটি গড় পোৱালিৰ উল্লাসৰ দৃশ্যই পুৱাই মন প্ৰাণ ভৰাই দিব আপোনাৰো যেন ধৰিত্ৰীৰ বুকুৰ সেউজীয়াৰ মাজত নিজকে বিলাই দিব বিচাৰিছে গড় পোৱালিটোৱে কাষতে থকা মাকৰ সৈতে বগলীৰ জাকটোৰ দৃষ্টি নিবদ্ধ হৈছে গড় পোৱালিটোৰ আনন্দ উপভোগৰ দৃশ্যত এই দৃশ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ দেশী বিদেশী পৰ্যটক আপ্লুত হৈ পৰা মনোৰম দৃশ্য বন্দী হ'ল টুৰিষ্ট গাইড বিতুপন কলঙৰ কেমেৰাত Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল শিক্ষা বিভাগৰ নিৰ্দেশনাৰ পূৰ্বে শিৱসাগৰত বন্ধ হ'ল দুখনকৈ চৰকাৰী বিদ্যালয় বন্ধক লৈ উদ্বিগ্ন সচেতন মহল Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল লাইভ আৱাৰত সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ